हेलो स्टूडेंट्स আজিৰ ক্লাছত আমি পঢ়িম কোশ্চেন নম্বৰ 9 টো সো কোশ্চেন নম্বৰ 9 টো আমাৰ হাতত আছে এটা ঘনকৰ দিক 1.2 সেমি এটা ঘনক এটা আছে ঘনকটোৰ দিক কিমান দি আছে আমাৰ 1.2 সেমি ঘনকটোৰ আয়তন কিমান হ'ব দিক দিয়া আছে আমাক কি উলিয়াব লাগে আয়তন উলিয়াব লাগে সো এই আয়তন উলিয়াব লাগে হলে আমাক কি কৰিব লাগিব এই যেটো আমাৰ দিক দি আছে দিকটো আমাক কিউব কৰিব লাগিব কিউব কৰি দিলে কি হৈ যাব আমাৰ আয়তন হৈ যাব কাৰণ ঘনকৰ আয়তনৰ ফৰ্মুলা কি আছিল l কিউব কিউব মানে কি তোমার তিনবার পূরণ কৰিব লাগিব সো ইয়াত দিয়া আছে কি আমাৰ গিভেন ঘনকৰ দিক দিয়া আছে ঘনকৰ দিক মানে কি দিকটো সাধাৰণতে l আখৰে বুজায় বুঝা l এর মান দিয়া আছে আমাক কিমান দিয়া আছে 1.2 সেন্টিমিটার সিএম মানে কি সেন্টিমিটার আমাক উলিয়াব লাগে কি ঘনকটোৰ আয়তন এতেকে ঘনকটোৰ আয়তন কি হ'ব আমাৰ l কিউব মানে কি l কিউব মানে হৈছে ঘনকৰ এটা ফৰ্মুলা ঘনকৰ আয়তনৰ ফৰ্মুলা কি l কিউব আচ্ছা যদি l কিউব হয় l এর মান কিমান আছিল আমাৰ 1.2 যেটো l কিউব গতিকে এটো কি কৰিব লাগিব মা কিউব কৰিব লাগিব 1.2 হোল কিউব মানে কি আমাৰ 1.2 তিনিবাৰ পূৰণ কৰিব লাগিব সো 1.2 আমি তিনিবাৰ পূৰণ কৰি দিম 1.2 into 1.2 into 1.2 হল আৰু যেটো তোমাৰ এবাৰ কিউব আছে গতিকে এটো কি হ'ব আমাৰ সেন্টিমিটার কিউব টো কেনেকৈ আহে এটো এটা সেন্টিমিটার এটো এটা সেন্টিমিটার এটো এটা সেন্টিমিটার তার মানে সেন্টিমিটার কেইটা হল আমাৰ তিনিটা যার কারণে সেন্টিমিটার কিউব দিব লাগে হল গোটেইখিনি পূরণ কৰি দে এটো কিমান 1.2 দুটা পূরণ কৰিলে কিমান হ'ব আমাৰ 1.2 তুমি কব পাৰা 12 into 12 কৰিলে কিমান হয় আমাৰ 144 কিন্তু দশমিক 2 ঘৰ আছে গতিকে ইয়াতে দশমিকটা নিব লাগিব 1 2 হনে নাই দুটা 12 পূরণ কৰিলা আৰু এটা কি কৰিব লাগিব 12 পূরণ কৰিব লাগিব মানে 1.2 পূরণ কৰিব লাগিব পূরণ কৰি দিয়া কিমান হ'ব আমাৰ 8 এটো 8 2 1 গুণ 2 এক গড় ক্যান্সেল 144 8 12 তার পিছত এটো কিমান হ'ব আমাৰ 6 7 1 দশমিক কিমান গড় হ'ব আগত আছিল কিমান গড় ইয়াত চোৱা 1 2 3 দশমিক টোটাল 3 ঘর হবে কিন্তু উপরত আছিল 2 ঘর তলত হল 1 ঘর গতিকে টোটাল 3 ঘর 1 2 3 গতিকে দশমিক ইয়াতে হ'ব পূরণ কৰিলে কিমান হ'ব আমাৰ 1.728 সেন্টিমিটার কিউব তার মানে ঘনকটোৰ আয়তন কিমান হ'ব আমাৰ 1.728 সেন্টিমিটার কিউব এটো আছিল কি আমাৰ নিৰ্ণয় आंसर क्वेश्चन नंबर 9 तो आमार হৈ গল সো क्वेश्चन नंबर 10 তো আমার হাতত আছে এটা ঘনক আকৃতির বাকসৰ আয়তন 6859 ঘন সেন্টিমিটার হলে বাকসটো কিমান ওখ হ'ব ইয়াত চোৱা ইয়াৰ আগত যেটো আমি অংক কৰিলো 9 নম্বৰত তাতে চাবা আমাক দিকটো দিয়া আছিল আমাক আয়তনটো নির্ণয় কৰিব দিছিল কিন্তু এটো তার উল্টা আয়তনটো দিয়া আছে আমাক কিমান ওখ দ্যাট মিন্স উচ্চতাটো লব লাগে তার মানে এক কথা দিকটো লব লাগে উল্টা তার মানে দিয়া আছে সো আমি লিখিম কি সেম আগৰটো নিচিনাকে লিখিম দিয়া আছে কি দিয়া আছে গিভেন খিনি আগত লিখি লবা বাকসৰ আয়তন দিয়া আছে ঘনক আকৃতিৰ বাকসৰ আয়তনটো দিয়া আছে আমাৰ কিমান 6859 ইয়াতে l কিউব বুলি দিব পাৰা দিব নালাগে 6859 কি দি আছে ঘন সেন্টিমিটার এই ঘন সেন্টিমিটার মানে বাকি কোন হয় এটো মানে কি যাক আমি যে সেন্টিমিটার কিউব বুলি কও ইয়াতে ঘন সেন্টিমিটার লিখিলেও হ'ব সেন্টিমিটার কিউব লিখিলেও হৈ যাব হল আমাক উলিয়াব লাগে কি
ঘনক আকৃতিৰ বাকচৰ ওখ কিমান হ'ব ওখ মানে উচ্চতা উলিয়াব লাগে উচ্চতাটো কিমান হ'ব হেতু আমাক লাগে তাৰ কাৰণে তুমি কি কৰিবা এইটোৰ এবাৰ ঘনমূল উলিয়াবা ঘনমূল উলিয়া দিলে হৈ যাব আমাৰ কি উচ্চতা ওলাই যাব আমাৰ এই সংখ্যাটোৰ আমাৰ কি উলিয়াব লাগিব ঘনমূল উলিয়াব লাগিব ঘনমূল আমি এনেকে ভাগ কৰি উলিয়াব পাৰো মানে নাই অনুমান কৰি উলিয়াব পাৰো ইয়াৰ আগৰ ভিডিওত আমি শিকাইছো ঘনমূল আমি একেবাৰে কোনো ধৰণৰ ভাগ নকৰাকৈ আমি অনুমান কৰি কৈ দিব পাৰো ঘনমূল কিমান হ'ব ইয়াৰ আগত জুনে ভিডিও বিলাক চোৱা নাই তোমালোকে আগৰ ভিডিও বিলাক চাই লবা একেবাৰে ধুনিয়াকৈ এক্সপ্লেইন কৰা হৈছে কেনেকৈ আমি এই অনুমান কৰি আমি ঘনমূল নিৰ্ণয় কৰিব পাৰি তুমি সংখ্যাটো চাই কৈ দিব পাৰা ঘনমূল ইমান হ'ব অনুমান কৰি কৈ দিব পাৰিবা এই সংখ্যাটো আমি কি কৰিম সেম একে দৰে আমি কি কৰিম ঘনমূল উলিয়াম তাৰ কাৰণে কি কৰিবা তুমি এটোৰ ঘনমূল উলিয়াবা ঘনমূল চিহ্নটো দি দিবা নেকি ঘনমূল 6859 হল আচ্ছা ঘনমূল যেহেতু উলিয়াই আছো তাৰ কাৰণে কি কৰিবা তুমি অনুমান কৰি ওলাওতে কি কৰিব লাগিব এই লাষ্টৰ তিনিটা অংক তোমাক কনসিডাৰ কৰিব লাগিব ইয়াৰ আগতে শিকাইছো ইয়াতো কৈ দি আছো ভালকে মনোযোগ দিবা অলপমান ইয়াতে লাষ্টৰ তিনিটা সংখ্যা তুমি কি কৰিবা কনসিডাৰ কৰিবা কৰিলা ইয়াত চাই এই সংখ্যাটোৰ লাষ্টৰ অংকটো কিমান আছে আমাৰ দ্যাট মিন্স লাষ্টত কিমান আছে 9 আছে এতিয়া তোমাৰ এইখিনি বস্তু দৰকাৰ হ'ব সেই কাৰণে আমি আগতীয়াকৈ লিখি থৈছো তাৰ কাৰণে তুমি কি কৰিবা এই 9 থকা সংখ্যাটো ইয়াত বিচাৰিবা লাষ্টত 9 থাকিব লাগিব লাষ্টত 9 থকা সংখ্যা কত আছে লাষ্টত 9 থকা সংখ্যা এইটো আছে হয়নে এই 9 থকা সংখ্যাটো কোৰ পৰা উৎপন্ন হৈছে 9 ৰ পৰা উৎপন্ন হৈছে গতিকে এই তিনিটা অংকৰ ঠাইত আমি লিখিম কি 9 হল তাৰ পিছত চোৱা ইয়াত আছে কিমান আমাৰ 6 তো কাৰ মাজত আছে এবাৰ চাই লোৱা 6 তো কাৰ মাজত আছে তোমাৰ 6 আছে 1 আৰু 8 ৰ মাজত হয়নে নাই 1 আৰু 8 ৰ মাজত এটা 6 এটা সময় আছে 1 2 3 4 5 6 এটা হৈ গল গতিকে 1 আৰু 8 ৰ মাজতে কি থাকে 6 থাকে গতিকে আমি সংখ্যা পালো এবাৰ কেইটা দুটা 1 আৰু 8 দুটাৰ পৰা এটাই কনসিডাৰ কৰিব লাগিব ইয়াত চোৱা 1 to হৰু 8 to ডাঙৰ গতিকে ডাঙৰটো লোৱা না যাব তোমাৰ হৰুটোহে লব লাগিব হৰুটো দ্যাট মিন্স 1 to কৰ পৰা আহিছে 1 to কৰ পৰা আহিছে 1 ৰ পৰা আহিছে গতিকে আমি 6 ৰ ঠাইত কি লিখিম 1 লিখিম এটোকে কোৱা হয় কি অনুমান কৰি ঘনমূল উলিওৱা ইয়াৰ আগতে আছিল কোশ্চেন নাম্বাৰ 6 ত চাগে থাকিব লাগে তাতে 6 নাইবা 8 ত অনুমান কৰি আমি ঘনমূল উলিয়াইছিলো হেতৰ নিচিনা আচ্ছা এটো আমি উচ্চতাটো কিমান পালো আমি 19 সেন্টিমিটার এবাৰ কিন্তু আমাৰ সেন্টিমিটার কিউব দিয়া না যাব এবাৰ কি দিব লাগিব আমাৰ ডাইরেক্ট সেন্টিমিটার দিব লাগিব আগৰটো আয়তন আছিল যাৰ কাৰণে সেন্টিমিটার কিউব এবাৰ আমি উচ্চতা কিমান ওখ বস্তুটো 5 সেন্টিমিটার 10 সেন্টিমিটার এনেকে জুকিব লাগিব হলে নাই গতিকে বস্তুটো কিমান ওখ আছিল বাকসটো ওখ আছিল কিমান 19 সেন্টিমিটার উপৰৰ পিনে 19 সেন্টিমিটার ওখ আছিল ঘনক কেনেকুৱা থাকে নহয় এনেকুৱা ঘনক থাকে এই ঘনকটো কিমান ওখ আছিল তোমাৰ 19 সেন্টিমিটার উপৰৰ পিনে ওখ আছিল হেতৈ আমাক নিৰ্ণয় কৰিব দিছিল গতিকে এটোই কি আমাৰ নিৰ্ণয় আনসাৰ সো কোশ্চেন নাম্বাৰ 10 টো আমাৰ হৈ গল সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক কৰিবা আৰু ভিডিও বিলাক ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু যদি কিবা অসুবিধা পোৱা তেনেহলে কমেন্ট বক্সত জনাবা মই চেষ্টা কৰিম তোমালোকক সমাধান দিবলৈ আৰু কমেন্ট তোমালোকে কৰিবা কমেন্ট কৰিলে মোৰ উৎসাহ জাগে ভিডিও কৰিবলৈ বুজি পোৱা নে নপোৱা তোমালোকে নিশ্চয় জনাবা সো আজিলৈ থ্যাংক ইউ